লাচিত দিৱসৰ বিশেষ দিনটোত আজি অতি সুন্দৰ ৰূপত জিলিকাই তোলা হৈছে, অতি সুন্দৰ ৰূপত সজাই তোলা হৈছে ৰাজকাৰেং। আৰু ৰাজকাৰেঙৰ চাৰিওফালে ঐতিহাসিক গড়গাঁও কাৰেংঘৰৰ চাৰিওফালে এতিয়া বন্তি প্ৰজ্বলন কৰি চাৰিওফালে চাকি জ্বলাই এইদৰে আজি বীৰ লাচিত বৰফুকনক স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। তেখেতে অসমীয়া জাতিটোক আচলতে চিৰযুগমীয়া কৰি ৰখাৰ ক্ষেত্ৰত অসমীয়া জাতিক এক সত্তাৰে পৰিচিত কৰিলে লাচিত বৰফুকনে। আৰু তেখেতক আজি স্মৰণ কৰিয়েই এইদৰে লাচিত দিৱস উদযাপন কৰিয়েই এইদৰে বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে। আজি লাচিত দিৱস, লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে হয়তো আমি আপোনালোকক দুনাই নকলেও আপোনালোকে নিশ্চয় বুজি উঠিছে বা আপোনালোকে তেওঁৰ ইতিহাসৰ বিষয়ে জানে। আৰু সেই সময়ত উত্তৰ গুৱাহাটীৰ যি আলাবৈ পাহাৰৰ সমীপত যি যুদ্ধ হৈছিলে, সেই সময়খিনিত যি ধৰণৰ ইতিহাস ৰচিত হৈ গ'ল, বীৰত্ব আচলতে আহোমৰ যি সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলক যি ধৰণে পৰাস্ত কৰিছিলে, সেই পৰাস্ত অসমৰ ইতিহাসত আচলতে বৰ্তমান সময়ত প্ৰতিজন ব্যক্তিয়ে সেই ইতিহাসৰ বিষয়ে জানে। আৰু এই মহান বৰেণ্য ব্যক্তিজনৰ আজিৰ এই বিশেষ দিনটোত সকলো ফালে লাচিত দিৱস উদযাপন কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে আজি ঐতিহাসিক ৰাজকাৰেং অৰ্থাৎ গড়গাঁও কাৰেংঘৰৰ চাৰিওদিশে যিসমূহ সংগঠন টাইপা আৰু বীৰ লাচিত সেনা সংগঠনসমূহে এইদৰে মহাবীৰজনক স্মৰণ কৰি তেখেতৰ স্মৃতিত ৰাজকাৰেঙৰ চাৰিওফালে বন্তি প্ৰজ্বলন কৰি তেখেতক স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সেই ইতিহাস গুৱাহাটীৰ আলাবৈ ৰণ অৰ্থাৎ আলাবৈ ৰণৰ সাধাৰণতে অসমৰ ইতিহাসৰ এক কলা অধ্যায় হিচাপে বৰ্ণনা কৰি আহিছে বুৰঞ্জীবিদসকলে। কিন্তু সেই আলাবৈ ৰণত বা সেই সময়খিনিত যি ধৰণে বীৰত্ব দেখুৱাই মোগলক খেদিছিল বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ কথা প্ৰতিজন উঠি অহা প্ৰজন্ময়ো জানে। আৰু আমাৰ যিসকল অগ্ৰজ আছিলে তেওঁলোকেও জানে। তেওঁলোকে আমাক মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে ইতিহাসৰ বিষয়ে কৈছিলে আৰু তেখেতৰ বীৰত্বৰ বিষয়ে কৈছিলে। আমি তেখেতৰ বিষয়ে অধ্যয়ন কৰিবলৈ পাইছোঁ। আৰু তেখেতৰ আজিৰ বিশেষ দিনটোত অতি সুন্দৰ ৰূপত চাৰিওদিশে বন্তি প্ৰজ্বলন কৰি ৰাজকাৰেং অতি সুন্দৰ কৰি সজাই তোলা দেখিবলৈ পোৱা গৈছে। বীৰ লাচিত সেনাৰ বিষয়ববীয়াসকলে এইদৰে চাকি বন্তি জ্বলোৱা প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে টাইপাৰ বিষয়ববীয়াসকলো আহিছে, সদস্যসকল আহিছে। আৰু এইদৰেই ঐতিহাসিক যি কাৰেংঘৰ, এই কাৰেংঘৰক উজ্বলাই তোলা পৰিলক্ষিত হৈছে। লাচিত দিৱসৰ দিনটোত অতি সুন্দৰকৈ উজ্বলাই তোলা হৈছে ৰাজকাৰেং।